উপাসা ফুকনক চাদৰ ওপৰৰ পৰা ঠেলি দি কোন লুকাই আছে চাদৰ ওপৰত লক্ষ্য কৰক। হয়, উপাসা ফুকনৰ যে মৃত্যু হ'ল আৰু উপাসা ফুকনে যে চৰম পন্থা বাছি ল'লে, এই চাদৰ ওপৰৰ পৰা পৰি এই চাদৰ ওপৰত কোন লুকাই আছে? কোন সেইজন ব্যক্তি যিজনে উপাসাক ঠেলি দিছিল চাদৰ পৰা? এই সকলো কথাখিনি আলোচনা কৰা হ'ব এই ভিডিঅ'টোত। কাৰণ আপোনালোকে গম পায় সিদিনা ৰাতিপুৱাৰ ভাগতেই উপাসা ফুকনে এই বিল্ডিংটোৰ ওপৰৰ পৰা জঁপিয়াই দিছিল বুলি কথা ওলাইছিল। ভিগু ফুকনৰ জীয়াৰী উপাসা ফুকন এয়া হৈছে মাতৃ। মাতৃয়ে বহু কথাই কৈ পেলাইছে, কিন্তু এই বিল্ডিংটো চাদৰ পৰা তেওঁ নিজে পৰি দিছিল নে কোনোবাই ঠেলি দিছিল, আৰু ঠেলি লৈ এই চাদৰ ওপৰত কোন লুকাই আছে? ভালকৈ লক্ষ্য কৰক, এই ঘৰটোৰ চাদৰ ওপৰত কোন লুকাই আছে উপাসা ফুকনক ঠেলা মাৰি দি। এতিয়া উপাসা ফুকন যে বৰ্তমান সময়ত নাই, তেওঁ নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ কথা চিন্তা কৰিছিল আৰু তেওঁ নিজেই চৰম পন্থা বৰ্তমান সময়ত বাছি ল'লে। এই কথাখিনি এতিয়াও ৰহস্য হৈ আছে। কিন্তু এই চাদৰ ওপৰত কোনোবা লুকাই আছে, কোনে ঠেলি দিছে, এনেকুৱাবোৰ প্ৰশ্ন বৰ্তমান সময়ত জুমুৰি দি ধৰিছে ৰাইজৰ। আৰু এই উপাসা ফুকনে জালুকবাৰী সমষ্টিৰ পৰা বিধানসভা খেলাৰ কথাও তেওঁ ব্যক্ত কৰিছিল, আৰু ভিগু ফুকনৰ জীয়াৰী উপাসা ফুকনে এই কথা মন মেলিছিল, সেই কথা মাকেও ব্যক্ত কৰিছে। কিন্তু এটা কথা, তেখেতৰ মৃত্যুৰ আগদিনা এই ঘৰখনলৈ কোনোবা ভাত খোৱা আলহী আহিছিল। হয়তো ৰাতি যেতিয়া ভাত খাইছে, সেই ৰাতি ভাত খোৱা আলহী দুজনে হয়তো ৰাতিও আছিল। কিন্তু এতিয়ালৈকে সেই কথাটো স্পষ্ট হোৱা নাই যে কোন আলহী আহিছিল, কাৰ লগত বজাৰ কৰিবলৈ ওলাই গৈছিল। কাৰণ ওচৰ চুবুৰীয়াই কৈছে বাইটত, আপোনালোকে আগৰ নিউজবোৰ যদি চাই আছে, যে সেই আলহীক খুৱাবৰ কাৰণে আলহীৰ সৈতে বজাৰলৈ গৈছিল উপাসা ফুকন, আৰু ঘূৰি আহি হয়তো ৰাতিৰ সাঁজ উপাসা ফুকন আৰু মাকে সেই আলহী দুজনক আতিথ্য কৰিছিল, আৰু ভাত পানী খোৱাৰ পিছত হয়তো তেওঁবিলাকে ৰৈ গৈছিল, থাকিছিল। কিন্তু কোন আহিছিল সেই ৰাতি ভাত খোৱাকৈ, থকাকৈ, বজাৰ কৰিবলৈ গৈছিল উপাসাক লৈ? এতিয়ালৈকে সেই কথাখিনি স্পষ্ট হোৱা নাই। গতিকে বহুতে সন্দেহ কৰিছে যে চাদৰ ওপৰত হয়তো কোনোবা আছিল, যি উপাসা ফুকনক ঠেলা মাৰি দিছে আৰু উপাসা ফুকনে তলত আহি পৰিছে, আৰু মানুহৰ আগত কোৱা হৈছে যে তেওঁ চৰম পন্থা নিজেই বাছি লৈছে। এনেধৰণৰ কথা কিছুমান ওলাইছে, কিন্তু মানুহৰ মনত এই প্ৰশ্নটো বাৰে বাৰে ঘনীভূত হৈছে। আৰু মাকে যিখিনি কথা কৈছে, সেই কথাখিনিৰ পৰা গম পোৱা গৈছে যে উপাসা ফুকনে নিজৰ সিদ্ধান্ত মতে এই চৰমপন্থা বাছি লৈছে। গতিকে এই কথাবোৰ আমি বৰ্তমান সময়ত উত্তৰ নেপালেও মানুহৰ মনত চিন্তাৰ কাৰণ হৈ পৰিছে। এই ঘৰটোত কোন আছিল, সেইদিনা উপাসা ফুকনে কেনেকৈ পৰিল, এই কথাবোৰ। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা সময়ত আৰু এটা ভিডিঅ' লৈ আহিম। বাই বাই।